আমি যেন ইচ্ছা মৃত্যুক আঁকোৱালি ল'ব লাগে। হাজিৰা কৰি পৰিয়াল পোহপাল দিছে এগৰাকী প্ৰধান শিক্ষকে। কোনে শুনিব প্ৰধান শিক্ষকজনৰ দুখৰ কাহিনী? ২৭ বছৰ বিনা বেতনে নিয়োজিত শিক্ষকতাত অৱসৰৰ পিছতো নাপালে পেঞ্চন। কিমান দুখ হ'লে এজন মানুহে ইচ্ছা মৃত্যু কামনা কৰিব পাৰে? নিজৰ পৰিয়াল সতি সন্ততি এৰি এজন সুস্থ মানুহে কিমান দুখত ইহ সংসাৰ এৰি যোৱাৰ কথা চিন্তা কৰিব পাৰে? ভাবি চাইছেনে? হয়, জীৱনলৈ কেতিয়াবা এনে ধুমুহা নামি আহে যে মুহূৰ্ততে সকলো ত্যাগ কৰি চিৰদিনৰ বাবে গুচি যোৱাৰ কথা অকপটভাৱে মুখৰ পৰা ওলাই আহে। কাকো ক'ব নোৱাৰা বেদনাবোৰ নিজৰ মাজতে লৈ আঁতৰি যোৱাৰ কথা চিন্তা কৰিবলৈ পৰিস্থিতিয়ে বাধ্য কৰে একাংশ লোকক। তেনে এক অনাকাংক্ষিত পৰিৱেশৰে সন্মুখীন হৈছে দৰং জিলাৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় বান্দিয়াৰ অৱসৰী প্ৰধান শিক্ষক নবীৰ আলী। সুস্থ সবল নিকা সমাজ এখন গঢ় দিয়াৰ লক্ষ্য আৰু উদ্দেশ্যৰে সকলোকে দি গৈছিল তেওঁ নৈতিকতাৰ পাঠ। নৱপ্ৰজন্ময়ো তেওঁৰ পৰা লাভ কৰিছিল প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। আজীৱন শিক্ষাৰ পোহৰ বিলাই ছাত্ৰ ছাত্ৰীৰ হকে জীৱনটো উচৰ্গা কৰিলে তেওঁ। ওৰেটো জীৱন চৰকাৰী চাকৰিৰ জৰিয়তে ৰাইজৰ সেৱাৰ মাধ্যমেৰে নিজৰ পৰিয়াল পোহপাল দি অৱসৰৰ পিছত পেঞ্চন নাপালে বাৰ্ধক্যগ্ৰস্ত কৰ্মচাৰী এজনৰ কি দশা হয় তাক বহলাই কোৱাৰ প্ৰয়োজনীয়তা নাই। অৱসৰী প্ৰধান শিক্ষক নবীৰ আলীৰো একেই দশা হৈছে। পৰিস্থিতি এনে হৈছে যে নিৰুপায় হৈ তেওঁ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে। হয়, NPSৰ অধীনত কৰ্মচাৰীজনৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে। পৰিয়াল ভৰণ পোষণ দিব নোৱাৰি নাজল নাথল অৱস্থাত পৰিছে কৃতি শিক্ষকগৰাকী। শিক্ষকতা চাকৰিৰে যি মানৱ সম্পদ গঢ়াত নিজৰ জীৱন যৌৱন পাত কৰিলে তেওঁ তেওঁৰ অৱসৰৰ পিছত পেঞ্চন নোপোৱাৰ বাবে বাৰ্ধক্যকালীন অৱস্থাত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে। আমাৰ মঙলদৈৰ সাংবাদিক বাবুল মকছেদে দুৰ্ভগীয়া শিক্ষকগৰাকীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ চাওঁ আহক। নমস্কাৰ, মই উপস্থিত আছোঁ মঙলদৈ একেবাৰে নিকটৱৰ্তী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় বান্দিয়াৰ অৱসৰী প্ৰধান শিক্ষক নবীৰ আলীৰ বাসগৃহত। ওৰেটো জীৱন শিক্ষকতাৰ বৃত্তিত জড়িত হৈ থাকি সমাজলৈ কিছু অৱদান আগবঢ়াই বহু মানৱ সম্পদ সৃষ্টি কৰি অৱসৰৰ পিছত এগৰাকী বাৰ্ধক্যগ্ৰস্ত শিক্ষকৰ কি দুখ দুৰ্দশা হয় তাৰ এক জ্বলন্ত উদাহৰণ মঙলদৈ নবীৰ আলী। মই প্ৰধান শিক্ষক হিচাপে ৩৬ বছৰ চাকৰি কৰিলোঁ। বহুত ছাত্ৰ ছাত্ৰীক মই শিক্ষাদান দিলোঁ আৰু তেওঁলোক আজি প্ৰতিষ্ঠিত হৈছে। শতাধিক ল'ৰা ছোৱালীয়ে বিভিন্ন বৃত্তিত তেওঁলোকে প্ৰতিষ্ঠিত হৈছে। তো মই যদিও ৩৬ বছৰ শিক্ষকতা কৰিলোঁ, মই দৰমহা পালোঁ ৮ বছৰ 10 মাহ। ২৭ বছৰ বিনা দৰমহাৰে শিক্ষকতা কৰিলোঁ। ২০১৭ চনত মোক জিলা কৃতি শিক্ষকৰ বঁটা বিভাগে মোক জিলা কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰিছে। মই নিজৰ পেটৰ পৰিয়ালটো পোহপাল দিয়াৰ নামত ছোৱালী এজনী বিয়া পঢ়ি আছে, তাই খৰচৰ এইবিলাক বিভিন্ন পৰিয়ালটো পোহপাল কৰাৰ ক্ষেত্ৰত মই এতিয়া দিন হাজিৰা কৰা লিখীয়া হৈছে। তো NPSৰ অধীনৰ যিমান কৰ্মচাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকৰ বেছিভাগৰ অৱস্থাই মোৰ নিচিনা পানীত হাঁহ নচৰা অৱস্থা, নাজল নাথল অৱস্থা। তেওঁলোকে দিনত কোনোবাই এবাৰ খাব পাৰিছে, কোনোবা খাব পৰা নাই, কোনোবা বেমাৰত ঔষধ কিনিব পৰা নাই, ডক্তৰৰ ওচৰত চিকিৎসাৰ কাৰণে যাব পৰা নাই। যে এনেকুৱা এই ঠাণ্ডাত কিছুমানে গৰম কাপোৰ পিন্ধিব পৰা নাই, কাৰোবাৰ জোতা এযোৰ নাই ঠাণ্ডাত। গতিকে এই বৃদ্ধ বয়সত আমাৰ এই নাজল নাথল অৱস্থা হৈছে। মানে আমি যেন ইচ্ছা মৃত্যুক আঁকোৱালি ল'ব লাগে এনেকুৱা ধৰণৰ পৰিস্থিতিত পৰি গৈছোঁ আমি। এই বয়সত না কোনো কাম কৰিও এক্সট্ৰা কোনো ইনকামৰ ৰাস্তা উলিয়াব পাৰোঁ,
না বেলেগ কিবা চিন্তা কৰিব পাৰোঁ। গতিকে মোৰ ভিতৰত যিটো প্ৰতিভা আছিল, মই লিখা মেলা কৰাৰ মোৰ এটা ইচ্ছা আছিল, গোটেই প্ৰতিভাখিনি এতিয়া মানে মামৰ লাগিছে, মই একো কৰিব পৰা নাই। আৰু তাৰ কাৰণে মই ৰাতি উচুপি থাকো, মোৰ চকু পানী আহে, মই কি আচলতে মোৰ অৱস্থাই কিয় এনেকুৱা হ'ল, এনেকুৱা ধৰণৰ মানে অনুশোচনা আহি যায় মোৰ। গতিকে চৰকাৰক আজিৰ এই সাক্ষাৎকাৰৰ জৰিয়তে মই কৰজোৰে অনুৰোধ জনাম, যাতে আমাৰ লেখীয়া মানুহখিনিৰ প্ৰতি চৰকাৰ সদয় হয়, অতি সোনকালে যাতে আমাৰ কোনো এটা ব্যৱস্থা কৰে, তাৰ কাৰণে কৰজোৰে অনুৰোধ ৰাখিছোঁ।